হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ যোনটো মষ্ট এক্সপেক্টেড এম চি কিউ চিৰিজ চলাই আছোঁ যোনটো আমাৰ গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তাৰে আজি জি কেৰ ক্লাছ নম্বৰ 12 আশা কৰোঁ এই গোটেই চিৰিজটোৰ তোমালোকে প্ৰপাৰ লাভ উঠাই আছা আই বিলিভ তোমালোকে এই গোটেই চিৰিজটো চাই আছা আৰু তাৰ লগতে এই চিৰিজটো পাবৰ কাৰণে তোমালোকে আমাৰ প্লে'লিষ্ট ছেকশ্যনত গ'লে আৰম্ভণিৰ পৰা গোটেই ভিডিঅ'কেইটা পাই যাবা আৰু তাৰ লগতে তোমালোকে এই গোটেই ভিডিঅ'টোৰ PDF খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং আমাৰ ডিফাৰেণ্ট ভিডিঅ'ছ আছে ৰিগাৰ্ডিং আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ লগতে আছাম পুলিচ আৰু প্ৰিফাৰেবলি APSC মেইনছ বা প্ৰিলিমছৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' আজি যিহেতু তোমালোকে জানা যোৱাকালিৰ পৰা আমাৰ টপিক চলি আছে ইণ্ডিয়ান হিষ্ট্ৰী টপিক চ' ইয়াৰ ওপৰত আমি বেছ কৰি কিনে MCQs পাতি লৈ আছোঁ ৰাইট অ'কে চ' এনচিয়েণ্ট হিষ্ট্ৰী ফেজটোতে আমি ইয়াতে আছোঁ চ' আমি আৰু এটা ক্লাছৰ ভিতৰত আমি এনচিয়েণ্ট ফেজটো শেষ কৰিব ট্ৰাই কৰিম আৰু তাৰপিছত আমি মিডাইভেল আৰু মডাৰ্ণ ছেকশ্যনটোত আমি জাম্প কৰিম ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে আমাৰ ইয়াতে হু ৱাজ দি অথৰ অফ দি বুদ্ধ চৰিত্ৰ বুদ্ধ চৰিত্ৰৰ এটা লেখক কোন আছিলে ৰাইট চ' বুদ্ধ চৰিত্ৰৰ লেখক ইয়াতে আছিলে আমাৰ অশ্বাঘোষা অ'কে অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ চ' বাকীকেইটা অপশ্যন যদি আপুনি ইয়াতে চাওঁ নাগাৰ্জুনা নাগসেনা আৰু বাসিমিত্ৰ এই গোটেইকেইটা আমাৰ নহয় ঠিক আছে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে কি ইউ হেভ টু প্ৰেক্টিচ মোৰ এমাউণ্ট অফ কুৱেশ্যন আৰু তাৰ লগতে তোমালোকে যিখিনি ষ্টাডি মেটেৰিয়েল ফ'ল' কৰি আছা সেইখিনি তোমালোকৰ বুকছ হ'ব পাৰে বা নিজৰ নোটছ হ'ব পাৰে সেইখিনি নাম্বাৰ অফ ৰিভিজনছ মাল্টিপল টাইমছ তোমালোকে কৰা তেতিয়া ইউ কেন ৰিমেম্বাৰ থিংছ মোৰ বেটাৰ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 2 য'ত নেকি সোধা হৈছে ৱেৰ ডিড গৌতম বুদ্ধ ডেলিভাৰ্ড হিজ ফাৰ্ষ্ট চাৰ্মন ন'ন এজ দি ধৰ্মচক্ৰ প্ৰৱৰ্তনা প্ৰথম ক'ত তেওঁলোকে গৌতম বুদ্ধ ইয়াতে নিজৰ ধৰ্মৰ চৰ্চা কৰিছিলে বা তেওঁ ইয়াতে তেওঁৰ শিক্ষাবিলাক প্ৰদান কৰিছিলে সেইটো আমি চাৰ্মন বুলি কওঁ ঠিক আছে ইংৰাজীত আৰু সেই গোটেই পৰ্বটোক ইয়াতে ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কোৱা হৈছিলে অ'কে চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ল আমাৰ কি অপশ্যন চি ডেট ইজ দি সাৰনাথত ইয়াতে প্ৰথম তেওঁ প্ৰবচন নিজৰ দিছিলে অ'কে আই বিলিভ তোমালোকে বুজি পালা গোটেইখিনি ৰাইট বোধগয়াত কি হৈছিলে তেওঁ ইয়াতে নিজৰ নিৰ্বাণা পাইছিলে অ'কে ৰাইট হি এটেইন দ্য ষ্টেট অফ বুদ্ধা ইন বোধগয়া অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে দ্য ত্ৰিপিটাকা ৱাজ ৰিটেন ইন হুইচ অফ দি ফলোয়িং লেংগুৱেজ ত্ৰিপিটাকা মানে আমি কি বুজো যিমানবিলাক ৰিলিজিয়াছ বা ইম্পৰ্টেণ্ট টেক্সট আছে কোনটো ৰিলিজনৰ আমাৰ বুদ্ধিষ্ট ৰিলিজনৰ ইম্পৰ্টেণ্ট যিমানকেইখন টেক্সট আছে কিতাপ বা ধৰ্মালোচনী সেইখিনি ত্ৰিপিটাকা বুলি কোৱা হয় এই ত্ৰিপিটাকাখিনি কোনটো লেংগুৱেজত ইয়াতে লিখিছিলে ৰাইট ইয়াৰে কাৰেক্ট এনচাৰ হৈছে আমাৰ কি অপশ্যন বি ডেট ইজ দি পালি ইজ দ্য কাৰেক্ট আনচাৰ আই বিলিভ তোমালোকে বুজি পালা হয়নে চ' এইবিলাক কুৱেশ্যনৰ আমাৰ মেমৰাইজ কাইণ্ড অফ কুৱেশ্যন হয় ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 4 য'ত নেকি সোধা হৈছে নেম দ্য লাষ্ট তীৰ্থাংকাৰা ৱৰ্ডটো আমাৰ ইয়াতে জড়িত হৈ থাকে জৈনিজিমৰ লগত জৈনিজিম বা জৈন ধৰ্মৰ যিমানবিলাক ইয়াতে তেওঁলোকৰ যিমানবিলাক মহাপুৰুষ আছে সেইবিলাক আমি কি বুলি কওঁ ইয়াতে তীৰ্থাংকাৰা বুলি কওঁ ইয়াতে শেষৰজন তীৰ্থাংকাৰাৰ ইয়াতে নাম কি আছিলে শেষৰজন তীৰ্থাংকাৰাৰ নাম আছিলে ইয়াতে মহাবীৰা আছিলে অ'কে আই বিলিভ তোমালোকে বুজি পালা আমি নেক্সট কুৱেশ্যনটোলৈকে এতিয়া যাওঁ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 য'ত নেকি সুধিছে হু এমং দ্য ফলোয়িং অলছ' হেড দ্য নেম দেৱনামা পিয়াদাসী তলৰ কোনজন ইয়াতে পাৰ্চনেলিটিয়ে নিজৰ আৰু এটা নাম ৰাখিছিলে যোনটো নেকি নাম ইয়াতে দেৱনামা পিয়াদাসী বুলি আমি জানো ৰাইট চ' ইয়াৰ অপশ্যন কি আছে আমাৰ অশোকা গৌতম বুদ্ধ চন্দ্ৰগুপ্ত মৌৰ্য আৰু এটা আমাৰ ভগৱান মহাবীৰ অ'কে যোনটো মহাবীৰৰ বিষয়ে অলপ আমি এটা MCQ কৰিছোঁ চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ কি অপশ্যন এ ডেট ইজ দি অশোকা ইজ দ্য কাৰেক্ট আনচাৰ অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে মেগাস্থিনিজ ৱাজ এন এনভয় অফ হুইচ অফ দি ফলোয়িং মেগাস্থিনিজ ইয়াতে কোনজন ৰজাৰ ৰাজদূত আছিলে বুলি কোৱা হৈছে এনভয় শব্দটো মানুহ হ'ল আমাৰ ইয়াতে কি ৰাজদূতক আমি এনভয় বুলি কওঁ ঠিক আছে মেগাস্থিনিজ এজন ৰাজদূত আছিলে আৰু কোনজন ৰজাৰ ইয়াতে আছিলে প্ৰথম অপশ্যনটো হৈছে চেলেউকাছ ডেৰিয়াছ এলেকজেণ্ডাৰ আৰু এণ্টিঅ'কাছ চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ ডেট ইজ দি চেলিউকাছ ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7 য'ত নেকি সোধা হৈছে হু অফ দি ফলোয়িং ৱাজ আ কণ্টেম্পৰেৰী অফ দি এলেকজেণ্ডাৰ দ্য গ্ৰেট
চ' এলেকজেণ্ডাৰ দ্য গ্ৰেটৰ বা এলেকজেণ্ডাৰৰ সমসাময়িক কোনজনীয়াৰে ইম্পৰ্টেণ্ট ৰজা আছিলে, ৰাইট? অ'কে, চ' ইয়াৰে অপশ্যন কি আছে আমাৰ? এটা আছে বিম্বিছাৰ, এটা আছে অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য আৰু পুষ্যমিত্ৰ শুঙ্গা। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন চি, দেট ইজ দি চন্দ্ৰগুপ্ত মৌৰ্য ইজ দি কণ্টেম্পৰেৰী অফ আলেকজেণ্ডাৰ। ঠিক আছে, ৰাইট? চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 8, য'ত নেকি সুধিছে এইটো ৱাজ হ'লৈ, হোৱাট ৱাজ দ্য নেম অফ দি মেগাস্থিনছ বুক? মেগাস্থিনৰ কিতাপখনৰ নাম ইয়াতে কি আছিলে? অ'কে, চ' ইয়াতে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ? অপশ্যন এত দিয়া আছে অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ কোনে লিখিছিলে? আমাৰ চাণক্যই লিখিছিলে। পুৰাণ, ঋগ্বেদ আৰু ইণ্ডিকা। পুৰাণ আৰু ঋগ্বেদৰ আমাৰ ইণ্ডিয়ান যিমানবিলাক আমাৰ পুৰণি গ্ৰন্থ হয় এইবিলাক। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ডেট ইজ দি ইণ্ডিকা। ইণ্ডিকা বাই মেগাস্থিনছ হ'ব। ঠিক আছে, চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9, য'ত নেকি সুধিছে হু কনষ্ট্ৰাক্টেড দি সাঁচী স্তূপা। চ' সাঁচী যোনটো জাগা আছে মধ্যপ্ৰদেশত, সেই মধ্যপ্ৰদেশত সাঁচীত এটা স্তূপ বুলি এটা মনিউমেণ্ট এটা পাওঁ আমি। প্ৰায় আমাৰ যিমানবিলাক ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ্ছ থাকে, খুব তেনেকুৱা এটা আমি ষ্ট্ৰাকচাৰ এটা পাওঁ। তোমালোকে যদি গুগলত চোৱা ভালকৈ বুজি পাই যাবা। ঠিক আছে, এই গোটেই সাঁচী স্তূপটো কোনে বনাইছিলে? অপশ্যন এ চন্দ্ৰগুপ্তই বনাইছিলে, নে অপশ্যন বি গৌতম বুদ্ধ, নে কৌটিল্য, নে অশোক? চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কি আমাৰ? অশোক ৱাজ দি কাৰেক্ট এনচাৰ। চ' ৰজা অশোকাই এই স্তূপাটো ইয়াতে বনাইছিলে। ঠিক আছে, চ' তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 10, য'ত নেকি সুধিছে হু ষ্টাৰ্টেড দি চাকা এৰা হুইচ ইজ ষ্টিল ইউজ বাই দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। শক যোনটো ইয়াতে আছে, শক বুলি আমি অসমীয়াত কওঁ। ঠিক আছে, ৰাইট? চ' চাকা এৰাটো ইণ্ডিয়াত কোনে ষ্টাৰ্ট কৰিছিলে বুলি কৈছে, ৰাইট? চ' ইয়াৰে কাৰেক্ট এনচাৰ কনিষ্ক, নে সমুদ্ৰগুপ্ত, নে অপশ্যন চি বিক্ৰমাদিত্য, নে অশোকা? চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব? দেট ইজ দি কনিষ্ককে ইয়াতে আৰম্ভ কৰিছিলে আমাৰ চাকা এৰা। ঠিক আছে, ৰাইট? চ' আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিলে। আই বিলিভ তোমালোকৰ গোটেই ক্লাছটো কৰি কিনে ভাল লাগিল, ৰাইট? চ' ইয়াৰে MCQৰ গোটেই PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা, যোনটো এই QR ক'ডটো স্কেন কৰিলে তুমি পাই যাবা। আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট ভিডিঅ'ছ ৰিগাৰ্ডিং ভেৰিয়াছ আমাৰ আছাম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনছৰ কাৰণে। থেংক ইউ এভৰিৱান, হেভ এ গুড ডে।